নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো। আজি মই অসম লোকসেৱা আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰা এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, এই অসম লোকসেৱা আয়োগৰ বিজ্ঞাপনটোত আপোনালোকৰ কাৰণে আগবঢ়াইছে SCERTৰ এটা বিশেষ পোষ্টৰ কাৰণে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই সকলোখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াতে যিটো পদ আছে, পদটো হৈছে লেকচাৰৰ পদ। লেকচাৰ আপোনালোকে নিশ্চয় দেখা পাইছে, নেম অফ দ্য পোষ্ট লেকচাৰ IASC পদ হয়। ইয়াৰে টোটেল পদ আছে, দুটা পদ ইয়াতে আছে। আৰু আপোনালোকৰ যিটো চেলাৰী হ'ব, চেলাৰীটো স্কেল পে প্লাছ গেট পে প্লাছ আদাৰ এলাউন্সেছ থাকিব। এইখিনি বস্তু আপোনালোকে গম পালে। আৰু পদটো আপোনালোকে গম পাইছে যে SCERTৰ ফালৰ পৰা ওলাইছে, অৰ্থাৎ কলেজ অফ টিচাৰ্ছ এডুকেশ্যন আণ্ডাৰ দ্য ডাইৰেক্টৰেট অফ SCERT। ইয়াতে পদটো আছে। গতিকে আপোনালোকে ইয়াত কিমান কি বয়স লাগিব, দৰমহা কিমান হ'ব, এইখিনি কথা চাওঁ আহক। প্ৰথম আমি আহোঁ ইয়াতে পে স্কেলটো। যিহেতু আপোনালোকৰ দৰমহাটো পে স্কেল প্লাছ গেট পে প্লাছ আদাৰ এলাউন্সেছ থাকিব, আপোনালোকে প্ৰথমে পে স্কেলটো চাওক। পে স্কেলটো 30,000ৰ পৰা 1,10,000 টকাৰ ভিতৰত আপোনালোকৰ হ'ব। আৰু ইয়াতে গ্ৰেড পে থাকিব আপোনালোকৰ 13,300 টকা। আৰু পে'মেণ্টটো আপোনালোকৰ 4 পে'মেণ্ট হ'ব। এইখিনি কথা হ'ল। ইয়াৰ পিছত আমি আহোঁ বয়সৰ কথালৈ। নেক্সট আহিলে আমাৰ এজৰ ওপৰত আপোনালোকে চাওক। বয়সটো আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। 21ৰ পৰা 38, 1/1/2024 অৰ্থাৎ 1 জানুৱাৰী 2024 তাৰিখলৈকে আপোনালোকৰ বয়সটো 21ৰ পৰা 38 বছৰৰ ভিতৰত যদি হয়, তেনেহ'লে আপোনালোকে এই লেকচাৰৰ পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকল ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কেণ্ডিডেট আছে, তেওঁলোকৰ কাৰণে আপাৰ এজৰ ৰিলেক্সেশ্যন থাকিব। আপোনালোকে এই ৰিলেক্সেশ্যনটো কোন কেটেগৰীত কিমান আছে এইকেইটা আমি চাই লওঁ আহক। নাম্বাৰ 1, by 5 years for SC/ST candidate, that is up to 43 years। অৰ্থাৎ আপোনালোকৰ SC আৰু ST কেটেগৰীৰ যিসকল কেণ্ডিডেট আছে, তেওঁলোকে 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। অৰ্থাৎ তেওঁলোকে 43 ইয়াৰ্ছলৈকে, অৰ্থাৎ 43 বছৰ বয়সলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু 2 নম্বৰতে দিয়া হৈছে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। by 3 years for OBC and MOBC কেণ্ডিডেট। তেওঁলোকৰ কাৰণে OBC আৰু MOBC যিসকল কেণ্ডিডেট আছে, তেওঁলোকলৈ 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। অৰ্থাৎ তেওঁলোকে 41 বছৰ বয়সলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দিয়া হৈছে 3 নম্বৰ দিয়া হৈছে যিসকল PWBD কেণ্ডিডেট, অৰ্থাৎ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচিবিলিটি, অৰ্থাৎ ডিচিবিলিটিৰ যিখিনি কেণ্ডিডেট আছে, তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব যদি তেওঁলোক SC বা ST বা OBC কেণ্ডিডেট হয়। আৰু আনৰিজাৰ্ভ কেটেগৰীসকলেও এইটো লাভ কৰিব। গতিকে আপোনালোকে নিশ্চয় এইখিনি বয়সৰ কথাটো বুজি পালে যে জেনেৰেল যিসকল কেণ্ডিডেট, তেওঁলোকৰ কাৰণে 21ৰ পৰা 38 বছৰ লাগিব। SC আৰু ST সকলে 43 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু OBC MOBC সকলে 41লৈকে কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট, তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব। অৰ্থাৎ তেওঁলোকে 48 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এইখিনি হৈছে আমাৰ বয়সৰ
কথা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ডকুমেণ্ট আপোনালোকৰ লাগিব। ইয়াতে ডকুমেণ্ট আপলোড কৰিব লাগিব বুলি কৈছে এজ প্ৰুফৰ কাৰণে। আপোনালোক কি কি দিব বুলি কৈছে ইয়াতে ক্লাছ 10 ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট এইকেইটা আপোনালোকে প্ৰডিউচ কৰিব পাৰে। যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট আছে তেতিয়াহ'লেও আপোনালোকে প্ৰডিউচ কৰিব পাৰিব। এইখিনি কথা আপোনালোকে জানিলে। ইয়াৰ পিছত আমি আহোঁ এই পদকেইটাৰ ৰিজাৰ্ভেশ্যনত কি আছে আৰু দুটা যিহেতু পদ কোনটো কি পদ আছে আমি এইকেইটা চাওঁ। পদ যিহেতু দুটা, ইয়াৰে এটা আছে ফিজিকেল চায়েন্সৰ এটা পদ আছে। সেই পদটো অ'পেন কেটেগৰীত দিয়া হৈছে। এটা পদটোৱে অ'পেন কেটেগৰীত আছে। সকলো কেণ্ডিডেটে ইয়াত এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকে নিশ্চয় বুজি পালে। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো যিটো ফিজিকেল চায়েন্সৰ যিটো পোষ্ট আছে সেই পোষ্টটোৰ কাৰণে কোৱালিফিকেশ্যন লাগিব। নাম্বাৰ 1 কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ফিজিক্স। মাষ্টাৰ ডিগ্ৰী ইন ফিজিক্সত হ'ব লাগিব। মিনিমাম 55% মাৰ্ক থাকিব লাগিব। যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলেই এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকে বুজি পালে। আৰু 2 নম্বৰ কণ্ডিশ্যনটো দিছে ইয়াতে MA উইথ 55% মাৰ্ক থাকিব লাগিব। অৰ্থাৎ মাষ্টাৰ অফ এডুকেশ্যনত আপোনালোকে 55% মাৰ্ক থাকিব লাগিব। আৰু যিসকলৰ নেট স্লেট ফ্ৰম UGCৰ পৰা লোৱা হৈছে বা যিসকলৰ PhD এডুকেশ্যন আছে তেওঁলোকৰ এই পদৰ কাৰণে তেওঁলোকে কি কৰিব পাৰিব প্ৰিফাৰেঞ্চ লাভ কৰিব থাকিব। আৰু নেক্সট আৰু প্ৰিফাৰেঞ্চৰ কথা ইয়াতে উল্লেখ আছে। আপোনালোকে ভালধৰণে চালে গম পাব। এটলিষ্ট 3 years এক্সপিৰিয়েঞ্চ যদি থাকে টিচিং কৰা ছেকেণ্ডেৰী স্কুল বা TEI স্কুলত যদি আছে তেনেহ'লে আপোনালোকে এইটো প্ৰিফাৰেঞ্চটো পাব। আৰু কৈছে যে যদি PhDটো থাকে তেতিয়াহ'লেতো আপোনালোকে পাবই। এইটো কথা মই অলৰেডি আগত ক'লোৱে আপোনালোকক। PhD থাকিলেও আপোনালোকে প্ৰিফাৰেঞ্চটো পাব। এইখিনি কথা আপুনি বুজি পালে। আৰু নেক্সট আমাৰ যিটো পদ আছে দুটা যিহেতু পদ, ইয়াৰে নেক্সট পদটো আছে জিঅ'গ্ৰাফি। নেক্সট 2 নম্বৰ পদটো হৈছে জিঅ'গ্ৰাফি পদ। এইটো অ'পেন কেটেগৰীতে এটা পদ আছে। আপোনালোকে যিহেতু জানেই পদটো এটা, গতিকে সেই পদটো অ'পেন কেটেগৰীত দিয়া হৈছে। গতিকে এইটো পদৰ কাৰণে অসমৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কেইটা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। এই পদটোৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব ইন জিঅ'গ্ৰাফি উইথ মিনিমাম 55% মাৰ্ক থাকিব লাগিব। অৰ্থাৎ আপোনালোকে জিঅ'গ্ৰাফিত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব আৰু 55% মাৰ্ক সহ। এইটো কথা আপোনালোকে গম পালে। আৰু লগতে আপোনালোকৰ MA থাকিব লাগিব আৰু মাষ্টাৰ অফ এডুকেশ্যন আপোনালোকৰ থাকিব লাগিব আৰু তাতো আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব। আৰু যদি আপোনালোকৰ নেট স্লেট বা PhD আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চটো পাব। আৰু 3 বছৰ যদি আপোনালোকে টিচিঙৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লেও আপোনালোকে প্ৰিফাৰেঞ্চটো পাব। এইখিনি কথা ইয়াতে উল্লেখ আছে। এতিয়া আমি নেক্সট আহোঁ। যিহেতু আমি পদকেইটাৰ বিষয়ে আমি অলৰেডি গম পালোৱেই। আৰু কেইটামান ইয়াতে লেকচাৰৰ পদ আছে। এই পদকেইটাৰ বিষয়ে আপোনালোকে ইয়াতে চাব পাৰিব। লেকচাৰৰ পদ এইটো CTE পদ হয়। ইয়াতে 17টা পদ আছে। ইয়াতে 17টা পদ ইয়াতে আছে। এই পদকেইটাৰো আপোনালোকৰ দৰমহাটো 30,000 টকাৰ পৰা 1,10,000 টকালৈকে পে' স্কেল পাব। আৰু গ্ৰেড পে'টো 13,300 টকা হ'ব আৰু পে' বেণ্ডটো 4 পে' বেণ্ড হ'ব। এইকেইটা আপোনালোকে বুজিলে। আৰু এজটো আগৰকেইটাৰ দৰে একেই থাকিব। 21ৰ পৰা 38 বছৰ। এইটো আপোনালোকে চালে গম পাব। 21ৰ পৰা 38লৈকে থাকিব। SC সকলে 43লৈকে কৰিব পাৰিব। আৰু OBC MOBC সকলে 41 বছৰলৈকে কৰিব পাৰিব। আৰু PWBD কেণ্ডিডেটসকলে 10 বছৰ অৰ্থাৎ তেওঁলোকে 48 ইয়েৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু তেওঁলোকে এজ প্ৰুফৰ কাৰণে ক্লাছ 10 ক্লাছ 12ৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট প্ৰডিউচ কৰিব পাৰিব। লগতে বাৰ্থ চাৰ্টিফিকেটো প্ৰডিউচ কৰিব পাৰিব। আৰু এই পদকেইটাৰ কাৰণে ইয়াতে বিভিন্ন কোৱালিটিত পদকেইটা আছে। যিহেতু লেকচাৰৰ পদ ইয়াতে ইংলিছত আছে 2টা পদ। ইংলিছ ডিপাৰ্টমেণ্টত আছে 2টা।
এই দুটা পদৰে এটা দুইটা পদ অপেন কেটেগৰিতে দিয়া হৈছে আৰু ইয়াৰে এটা ওমেন ৰিজাৰ্ভেশ্যনৰ পদ দিয়া হৈছে আৰু এইটো বুজি পালে। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকে চাওক, মাষ্টাৰ ডিগ্ৰী লাগিব, মাষ্টাৰ ডিগ্ৰী ইন ইংলিছত হ'ব লাগিব, ইংলিছত মাষ্টাৰ ডিগ্ৰী আৰু পাৰ্চেণ্টেজটো 55% মাৰ্ক থাকিব লাগিব আৰু লগতে MA থাকিব লাগিব, মাষ্টাৰ অফ এডুকেশ্যনতো আপোনালোকক 55% মাৰ্ক লাগিব। আপোনালোকে এইখিনি গোটেইখিনি চাই ল'ব, মই যিমান পাৰোঁ ডিটেইলছ আপোনালোকক জনাই দিছোঁ আৰু বাকীখিনি আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাই ল'ব পাৰিব। এতিয়া ইংলিছৰ পদটো হৈ গ'ল আৰু আমি এতিয়া আহোঁ নেক্সট যিটো পদ আছে এইটো আছে মেথমেটিক্সৰ পদ হয়। মেথমেটিক্সৰ 3টা পদ আছে, ইয়াতে টোটেল 17টা পদ আছিলে। ইয়াৰে মেথছৰ পদ আছে 3টা, ইয়াৰে অপেন কেটেগৰি 2টা দিয়া হৈছে আৰু OBC MOBC কেণ্ডিডেটসকলৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন ইয়াতে দিয়া হৈছে আৰু ইয়াতে অপেন কেটেগৰি এটা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ লাগিব ইন মেথমেটিক্সত 55% মাৰ্ক লাগিব আৰু মাষ্টাৰ অফ এডুকেশ্যনতো আপোনালোকৰ ইয়াতে 55% মাৰ্ক লাগিব বা নেট স্লেট বা PhD থাকিলে আপোনালোকে প্ৰিফাৰেঞ্চটো পাব। এইখিনি কথাও ইয়াতে উল্লেখ আছে। আৰু এতিয়া আমি আহোঁ নেক্সট যিটো পদ আছে এইটো হৈছে আছামিজ। আছামিজৰো পদ আছে, ইয়াতে আছামিজৰ পদ আছে এটা, এইটো পদটো আনৰিজাৰ্ভৰ কাৰণে দিয়া হৈছে আৰু এই পদটোৰ কাৰণেও আপোনালোকৰ কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী ইন আছামিজ হ'ব লাগিব, 55% মাৰ্ক থাকিব লাগিব আৰু MA থাকিব লাগিব, MAত আপোনালোকৰ 55% মাৰ্ক লাগিব। নেট স্লেট বা PhD যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চটো লাভ কৰিব। নেক্সট আমি আহোঁ, নেক্সট আছে জিঅ'গ্ৰাফিৰ পদ আছে 4টা জিঅ'গ্ৰাফিৰ পদ। এই পদটোৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীটো লাগিবই আৰু ইয়াতে পদ টোটেল যিহেতু 4টা পদ আছে তাৰে 3টা পদ অপেন কেটেগৰি আৰু এটা পদ OBC আৰু MOBC কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফি হ'ব লাগিব, 55% মাৰ্ক লাগিব আৰু MA লাগিব, MA অৰ্থাৎ মাষ্টাৰ অফ এডুকেশ্যনত আপোনালোকৰ 55% মাৰ্ক লাগিব আৰু নেট স্লেট বা PhD যদি আছে তেনেহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চটো লাভ কৰিব। এইখিনি কথা হ'ল। ইয়াৰ পিছত আমি আহোঁ নেক্সট যিটো পদ আছে এই পদটো হৈছে এডুকেশ্যনৰ পদ। ইয়াতে এডুকেশ্যনেলৰ 2টা পদ আছে, এই 2টা পদৰে অপেন কেটেগৰি দিয়া হৈছে আৰু অপেন কেটেগৰিৰে এটা ওমেন ৰিজাৰ্ভেশ্যনত দিয়া হৈছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা মাষ্টাৰ ডিগ্ৰী ইন এডুকেশ্যন থাকিব লাগিব 55% মাৰ্ক লৈ আৰু ইয়াতে BEd বিচৰা হৈছে। ইয়াতে যিহেতু এডুকেশ্যনৰ পদ হয় গতিকে ইয়াতে মাষ্টাৰ অফ এডুকেশ্যন বিচৰা হোৱা নাই, মাষ্টাৰ অফ এডুকেশ্যন অলৰেডি আছেই আৰু লগতে আপোনালোকৰ BEd বেচেলৰ অফ এডুকেশ্যনত আপোনালোকৰ 55% মাৰ্ক ইয়াতে বিচৰা হৈছে আৰু যদি নেট স্লেট বা PhD আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চটো ইয়াতে লাভ কৰিব। এইখিনি কথা আপোনালোকে গম পালে। নেক্সট আমাৰ যিটো পদ আছে এইটো হৈছে ছায়েন্সৰ পদ। ছায়েন্সৰ পদ আছে এটা, এই পদটো অপেন কেটেগৰিত দিয়া হৈছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো অৰ্থাৎ শিক্ষাগত অৰ্হতাটো বিচৰা হৈছে মাষ্টাৰ ডিগ্ৰী ইন ফিজিক্স বা কেমেষ্ট্ৰি বা বুটানী বা জুলজি বা লাইফ ছায়েন্স বায়'ছায়েন্স যদি আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকৰ পাৰ্চেণ্টেজটো 55%ৰ থাকিব লাগিব আৰু ইয়াতে মাষ্টাৰ অফ এডুকেশ্যনো আপোনালোকৰ থাকিব লাগিব। মাষ্টাৰ অফ এডুকেশ্যনত আপোনালোকৰ 55% মাৰ্ক হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নেট স্লেট বা PhDটো থাকিলে প্ৰিফাৰেঞ্চ আপোনালোকে পাবই। এইখিনি কথা মই অলৰেডি আগৰকেইটাতো কৈছোঁ, এতিয়াও কৈ দিছোঁ। এতিয়া আমি এইখিনি কথা হ'ল। নেক্সট আমাৰ যিটো পদ আছে আমি সেইটো আহিছোঁ ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান। সমাজ বিজ্ঞানৰ ইয়াতে 2টা পদ আছে, এই 2টা পদৰো আপোনালোকৰ অপেন কেটেগৰিতে দিয়া হৈছে, ইয়াৰে এটা ওমেন ৰিজাৰ্ভেশ্যনত আহিছে। এই পদকেইটাৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব জিঅ'গ্ৰাফি বা হিষ্ট্ৰী বা ফিজিকেল ছায়েন্স বা ইকনমিক্স বা ছ'চিয়লজিত 55% মাৰ্ক যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি কথা আপোনালোকে গম পালে। ইয়াতে MAত আপোনালোকৰ 55% মাৰ্কো লাগিব আৰু লগতে আপোনালোকৰ যদি নেট স্লেট বা PhD আছে তেনেহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চটো লাভ কৰিব। এইখিনি কথা গম পালে আপোনালোকে। নেক্সট আমি পদটো চাওঁ আহক। নেক্সট পদটো আহিলে আপোনালোকৰ হিষ্ট্ৰী।
হিষ্ট্ৰীত ইয়াতে দুটা পদ আছে। ইয়াৰে দুটা পদৰে এটা অপেন কেটেগৰী আৰু এটা OBC আৰু MOBC ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এই হিষ্ট্ৰী পদটোৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইন হিষ্ট্ৰী লাগিব আৰু লগতে 55% মাৰ্কো লাগিব। আগৰকেইটাৰ ধৰণে একেই, ইয়াতো আপোনালোকৰ MA-ত 55% আৰু নেট স্লেট বা PhD থাকিলে প্ৰিফাৰেঞ্চ লাভ কৰিব। এইখিনি আছিলে পদকেইটাৰ বিষয়ে গোটেইখিনি ডিটেইলছ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া মই সকলোখিনি আপোনালোকক জনাই দিলোঁ। এতিয়া আপোনালোকে এপ্লাই কেনেধৰণে কৰিব এইখিনি কথাও মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে APSCৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজো পে'মেণ্ট কৰিব লাগিব। মই এপ্লিকেশ্যন ফিজকেইটাৰ বিষয়ে আপোনালোকক জনাই দিব বিচাৰিছোঁ। জেনেৰেল যিসকল কেটেগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে জেনেৰেল কেণ্ডিডেটসকলে 297.20 অৰ্থাৎ 297 টকা 20 পইচা তেওঁলোকে পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল SC, ST, OBC আৰু MOBC কেণ্ডিডেট তেওঁলোকে 197 টকা 20 পইচা পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল BPL কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে 47.20 অৰ্থাৎ 47 টকা 20 পইচা পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকেও 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইখিনি কথা আপোনালোকে গম পালে। আমি এতিয়া আহোঁ আপোনালোকৰ ডেট কেইটাৰ ওপৰত। আপোনালোকৰ এই অনলাইনটো কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু ক্লজিং কেতিয়ালৈকে হ'ব আৰু আপোনালোকে পে'মেণ্টটো কেতিয়ালৈকে কৰিব পাৰিব এইখিনি আপোনালোকে চাওক। ইয়াৰ অনলাইন আবেদনটো আৰম্ভ হৈছে 10 ছেপ্টেম্বৰ 2024 পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এই আবেদন প্ৰক্ৰিয়া আপোনালোকৰ 9 অক্টোবৰ 2024লৈকে অনলাইন আবেদনটো চলিব। গতিকে আপোনালোকে 10 ছেপ্টেম্বৰৰ পৰা 9 অক্টোবৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আৰু আপোনালোকে আবেদন কৰাৰ পাছত যিটো ফিজ পে'মেণ্ট কৰিব লাগে সেই ফিজ পে'মেণ্টটো আপোনালোকে 11 অক্টোবৰৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। যদি আপোনালোকে পে'মেণ্টটো 11 অক্টোবৰৰ আগত নকৰে তেনেহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হৈ যাব। এইখিনি কথা মই আপোনালোকক জনাই দিলোঁ। আপোনালোকে এই ডেটকেইটা মেইনলি ইম্পৰ্টেণ্ট দিব, তেতিয়াহে আপোনালোকৰ কামখিনি আগবাঢ়ি যাব পাৰিব। এইখিনি কথা আছিলে। আৰু ইয়াৰ কাৰণে আপোনালোকে বিজ্ঞাপনটো যদি চাব বিচাৰে বা ডাউনলোড কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। নতুবা আপোনালোকে APSCৰ যিটো অফিচিয়েল ৱেবছাইটত গ'লেও আপোনালোকে ইয়াৰ বিজ্ঞাপনটো পাই যাব। আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰি লৈ আপোনালোকে সবিশেষ চাব পাৰিব। আৰু অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ, এইটো apscrecruitment.in। এই ৱেবছাইটত গ'লে আপোনালোকে বিজ্ঞাপনটো হওক, অনলাইন আবেদন হওক, সকলোখিনি আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ইয়াত কিবা মোৰ কোৱাত ভুল হৈছে তেনেহ'লে আপোনালোকৰ পৰা মই ক্ষমা বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ মই ভিডিঅ'টো আপোনালোকক যিমানখিনি পাৰোঁ উৎসাহিত কৰিবৰ কাৰণে দিয়া হৈছে। গতিকে বন্ধু বান্ধৱীসকল, ভুল হয়তো ক্ৰুটি ৰৈ যাব পাৰে, গতিকে আপোনালোকৰ পৰা ক্ষমা বিচাৰি আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোক উৎসাহিত কৰিবৰ কাৰণে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলিও মই আশা ৰাখিলোঁ। থেংক ইউ। আজিলৈ ইমানেই।